Recorded. What is that? Hello. What is happening? কাম কৰ হা আপোনাক মই একদম ধুনীয়াকৈ কৈছো জোকত আছে মোক নালাগে তুমি ছোৱালীজনী কলৈ নিলা ছোৱালীজনী মোৰ লগত আছে ছোৱালী মোৰ দিয়া মোক ছোৱালী গোটেই আছে মোক ছোৱালী লাগে ইমিডিয়েট মোক ছোৱালী লাগে আপুনি ধুনীয়াকৈ আপোনাৰ ৰাস্তা ধৰক আপুনি যাওক ছোৱালী কোনো কাৰণ নাপায় ৰুমত টকাখিনি মই তোমাৰ ৰুমতে মই শেষ কৰি দিম মইতো কোনো কাৰণত মই তাতে নাযাওঁ যিমান যি শেষ হলো এটা নহয় গোটেই বংশ পৰিয়াল তাত আহি ৰুম এৰিলো মই নাযাওঁ মোক ছোৱালী লাগে মুঠতে ছোৱালী লাগে মই মোৰ লাইফত দিছো মই লৈ লৈছো তাৰ আপুনি বেয়া পাইলে ছোৱালী মোৰ হয় ছোৱালী ছোৱালী হ'ব পাৰে কিন্তু ছোৱালী একদম মই কষ্ট কৰি মই ডাঙৰ দীঘল কৰিলে আপুনি বহুত কৰিলে দিয়ক ধন্যবাদ আপুনি যি কাম কৰিলে আজিৰ দিনত খুব ভাল কাম কৰিলে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনাক মই য'তে নহ'লেও মই বিচাৰি উলিয়াম য'তে নহ'লেও মোক মুঠতে ছোৱালী লাগে বুলি ছোৱালী লাগে মোক ছোৱালী লাগে বুলি ছোৱালীৰ লগত কথা পাতিব ছোৱালী মোৰ হয় মোৰো হয় ছোৱালী মোৰ হয় ছোৱালী মোক ছোৱালী মোৰ লগত আছে চাই আছিলো তইতো অতত ঘূৰি ফুৰিছিলি মোৰ ছোৱালী মোক লাগে ছোৱালী মোৰ হয় ছোৱালী সময়ত পাইছো সঠিক সুবিধা লৈ মই ছোৱালীজনী ল'ব থাকিবি মোৰ ছোৱালী লৈ পিনে মোৰ ছোৱালী মই য'ত ৰাখো মোৰ কথা মই ভিক্ষা কৰি খাম তাই ছোৱালী লাগে মুঠতে তই শেষ কৰি দিম আজি শেষ কৰি দিম তোক মোক ছোৱালী লাগে মোক যাওক আপোনাৰ সেই জেগা আপোনাৰ এৰি থৈছো ধুনীয়াকে আপুনি তাত যেনে ধৰণে থাকে যেনে ধৰণে যি কৰে সেইটো আইনী ছোৱালী লাগে হ'ব মোক ছোৱালী দে আপুনি আমনি নকৰিব যেন মই অনুৰোধ কৰিলো আৰু এনেকৈয়ে ছোৱালীজনী লৈ যায় আৰু কুহিৰ লগত কথা পাতিবলৈ কয় যে মই তাইৰ ঘৰৰ মানুহসকললৈ ফোন কৰি ক'ব লাগে যে আমি তিনিওটাই লগতে থাকিম বুলি আৰু এনেকৈ কোৱাৰ পাছতহে মোৰ ছোৱালীজনী এৰি দিম বুলি ভাবুকি দিয়ে সিহঁত দুয়োটাই আৰু সেই অডিঅ' কলটোৰ দিনা মোৰ মানুহজনে মোক মাৰপিট কৰি আৰু মূৰত পিষ্টল থৈ পাপৰিক লগ কৰিবলৈ মোক লৈ গৈছিলে আৰু তাতে গৈ পাপৰি কলিতাৰ লগত মোক ফটো উঠাইছে আৰু ছোৱালীজনীকো দুটামান ভিডিঅ' বনাইছে পাপৰি কলিতাই তাৰপিছত মানুহজনে আকৌ পুনৰ মোক ঘৰলৈ ঘূৰাই লৈ আহিছে আৰু ঘৰলৈ অহাৰ পাছত মই কুহিলৈ ফোন কৰি মোৰ ছোৱালীজনীৰ লগত বনোৱা ভিডিঅ'বোৰ আৰু মোৰ লগত মৰা ফটোবোৰ ক'তো আপলোড নিদিবলৈ আৰু চিক্ৰেটকৈ ৰাখিবলৈ অনুৰোধ জনাইছিলোঁ সেই অডিঅ' কলটোৱে তাই আপোনালোকৰ আগত শুনাইছে সিহঁত ইমানো অপৰাধ নহয় মই যে ভৱিষ্যতে এনেকুৱা এটা ষ্টেপ ল'ম বুলি সিহঁতি গম পাইছিল আৰু সিহঁতি মোক ব্লেকমেইল কৰি মোৰ লগত মৰা ফটো আৰু ছোৱালীৰ লগত বনোৱা ভিডিঅ' আৰু কুহিৰ লগত কথা পতা কল ৰেকৰ্ডিংবিলাক ৰাখি থৈছে আৰু মোক ভুল বুলি প্ৰমাণ কৰিবলৈ আৰু সিহঁতি বাচিবলৈ সকলোবোৰ ভিডিঅ' ফটো ৰেকৰ্ডিং ৰাখি থৈছিল সিহঁতি আৰু এতিয়া কুহিয়ে বাচিবলৈ সেইটো ৰেকৰ্ডিঙকে শুনাই দিছে আৰু তাই মোক হেনো সপ্তাহত 10-12 হাজাৰ টকা দিয়ে তেতিয়াহ'লে এটা মাহত 4টা দেওবাৰ থাকে হিচাপ কৰিলে 4টা দেওবাৰত 12,000কৈ এমাহত 48,000 টকা হয় আৰু যদি তাই তেনেকৈ মোক পইচা দিছিলে প্ৰতি মাহে এবছৰত প্ৰায় 5,74,000 টকামান হয় তেনেকৈ হ'লে 5 বছৰে তাই মোক 28,80,000 টকা দিলে এতিয়া মোক তাইৰ পৰা এটাই উত্তৰ লাগে 28,80,000 টকা আপুনি মোক কোনটো একাউণ্টত ভৰাই দিছিল 28,80,000 টকাটো বাদেই দিছোঁ আপুনি মোক মোৰ একাউণ্টত কোনোবা এটা মাহত দিয়া ৰিচিপ্ট বা স্ক্ৰীনশ্বট এটা তথ্য সহকাৰে দিয়কচোন মোৰো চাবলৈ বহুত মন গৈছে এতিয়া মই বিশেষকৈ আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে কৈ আছে যে এইবোৰ ভিউজৰ কাৰণে ভিডিঅ' বনাই আছোঁ বুলি হয় আপোনালোকে ভিউজৰ বাবে ভিডিঅ' বনাব পাৰে মই কিন্তু ভিউজৰ বাবে ভিডিঅ' বনোৱা নাই মোৰ আৰু মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হোৱাৰ বাবেহে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ